আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকক দেখুৱাম যে আপোনালোকে নগাঁও কলেজ অটোনমাস যেটো কলেজ হয় সেই কলেজৰ মেৰিট লিষ্টটো কেনেকৈ ডাউনলোড কৰিব তাৰ কাৰণে প্ৰথমতে আপোনালোকে নগাঁও কলেজৰ অফিচিয়েল ৱেবছাইটত আহিব লাগিব আৰু আপোনালোকে ডেসক্ৰিপচন বক্সত লিংক পাই যাব তাতে ক্লিক কৰিলে আপোনালোকে এইটো নগাঁও অটোনমাস কলেজৰ অফিচিয়েল হোম পেজত আহি যাব তো ইয়াতে আহাৰ পিছত আপোনালোকে নটিফিকেশন সেকশনত যাব লাগিব নটিফিকেশন সেকশনত যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ কৰিম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেলআইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া কোন সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকে এই নগাঁও কলেজৰ অফিচিয়েল হোম পেজত আহাৰ পিছত আপোনালোকে স্ক্ৰল ডাউন কৰিলে এইটো বাও পিনে আপোনালোকে দেখা পাব নোটিছ CUET 2023 ওপৰত লিখা আছে নোটিছত আপুনি ক্লিক কৰি দিব আৰু ইয়াতে ক্লিক কৰাৰ পিছত আপুনি গোটেই নোটিছবিলাক চেক কৰিব পাৰিব ইয়াতে চাওক নটিফিকেশন এটা বাকচ দি আছে আৰু এইটো তলৰ পৰা ওপৰলৈকে এইটো আহি আছে প্ৰভিজনাল মেৰিট লিষ্ট ইন জুলজি প্ৰভিজনাল মেৰিট লিষ্ট ইন ফিল'চফি তাৰপিছত আপোনালোকে গোটেই বিলাক পাই যাব জিওগ্ৰাফিৰ আছে তাৰপিছত হিষ্ট্ৰী আছে তাৰপিছত আপোনালোকে MA ইন ইংলিছ MA ইন এডুকেশ্যন MA ইন ইকনমিক্স পাই যাব তাৰপিছত ইয়াতে পাইছে MCom এই গোটেই তাৰপিছত MSc ইন কেমিষ্ট্ৰি এনেকৈ আপোনালোকে যি মেৰিট লিষ্ট ডাউনলোড কৰিব বিচাৰে তাৰ তলত যেটো ক্লিক হিয়াৰ বুলি দি আছে পিন আইকন এটা দি আছে আপুনি পিন আইকনত ক্লিক কৰি দিব পিন আইকনত ক্লিক কৰাৰ পিছত আপোনালোকৰ তাতে সেই ৰেসপেক্টিভ ডিপাৰ্টমেন্টৰ যেটো মেৰিট লিষ্ট আপোনালোকে ডাউনলোড কৰিব পাৰিব ইয়াতে মই নগাঁও কলেজ অটোনমাস যেটো ডিপাৰ্টমেন্ট অফ কেমিষ্ট্ৰি তাৰে মেৰিট লিষ্টৰ ডাউনলোড কৰিছো ইয়াতে দেখা পাইছে নেম অফ দা ডিপাৰ্টমেন্ট অফ কেমিষ্ট্ৰি program MSc in chemistry admission date হল আগষ্ট 10 আগষ্ট তাৰিখে এডমিশন হ'ব ৰাতিপুৱা 10:30 AM ৰ পৰা ভেনুটো ইয়াতে দিয়া আছে জ্ঞানেশ্বৰ শৰ্মা সেমিনাৰ হল আপোনাৰ মেৰিট লিষ্ট ওয়াইজ এটো ভেনুটো বেলেগ হ'ব পাৰে টাইম ডেট অফ এডমিশন হেবিলাক চাই ল'ব ইয়াতে সিট মেট্ৰিক্সটো দিয়া আছে কাৰ কাৰণে কিমান সিট টোটাল সিট আছে 15 আনৰিজাৰ্ভডৰ কাৰণে 5 EWS ৰ কাৰণে 2 OBC NCL category student সকলৰ কাৰণে হল 4 ST P2 ST H1 HC 1 EC PWD 0 আৰু ইয়াতে কিছু ইম্পৰ্টেন্ট ইনস্ট্ৰাকশন দিয়া আছে এবাৰ ইনস্ট্ৰাকশন খিনি চাই লওক ইয়াতে কৈছে যে আপোনালোকে যেটো নগাঁও কলেজৰ কাৰণে এপ্লাই কৰিছিল সেই নগাঁও কলেজৰ এপ্লাই কৰাৰ যেটো পেজ ওলাইছিল তাৰে হাৰ্ড কপি ল'ব লাগিব সকলো সাৰ্টিফিকেট মাৰ্কশিটৰ অৰিজিনাল কপি লগতে জেৰক্স কপি লৈ যাব লাগিব লগতে candidates claiming under OBC must have to submit non-creamy layer at the time of admission যেগুলো OBC ক্যাটাগরিত এপ্লাই কৰিব তেওঁলোকে NC যিকোন সাৰ্টিফিকেট হয় NC সাৰ্টিফিকেটটো লৈ যাব লাগিব লগতে যদি EWS ক্যাটাগৰি ষ্টুডেন্ট হয় তেতিয়াহলে EWS সাৰ্টিফিকেটটো আপোনাৰ অৰিজিনাল শো কৰিব লাগিব এটা ইজ প্ৰভিজনাল মেৰিট লিষ্ট এয়া দেখা পাইছে এই মেৰিট লিষ্টত কাৰ নাম আছে এবাৰ চাই লওক গোটেই যি ইমান ষ্টুডেন্টে ইয়াতে এপ্লাই কৰিছিল সকলোৰে নাম আছে ইয়াতে টোটাল 87 ষ্টুডেন্টৰ নাম আছে কিন্তু এই 87 ষ্টুডেন্টে এডমিশন নাপায় কিয়নো নগাঁও কলেজৰ MSc কেমিষ্ট্ৰি টোটাল সিট আছে 15 আৰু 15 ৰ মাজত 5টা সিট আছিল আপোনাৰ জেনাৰেল ক্যাটাগৰিৰ কাৰণে তেতিয়াহলে প্ৰথমৰ 5 জন জেনাৰেল ক্যাটাগৰিত সোমাই যাব 1 2 3 4 আৰু 5 নম্বৰ যিজন আছে 1 নম্বৰ আছে সৌম্যদেৱ বৰা সেকেন্ডত আছে ফিজাউল মোহাম্মদ থাৰ্ড আছে আৰিফা খাতুন ফোৰ্থ আছে সালমা খাতুন আৰু 5ত আছে মেৰি দেবী এই 5 জনে আনৰিজাৰ্ভড ক্যাটাগৰিত পাব আৰু আনৰিজাৰ্ভড ক্যাটাগৰিত এই 5 জনে যদি 5 জনৰ পৰা কোনোবাই এবসেন্ট থাকে তেতিয়াহলে 6 নম্বৰত সাবিৰ নিয়ামুল ইমান পাব নহলে তাৰ পৰা আৰু এজন এবসেন্ট থাকিলে বিদ্যাশ্ৰী চটিয়া এই কেজনে পাব আৰু এই আনৰিজাৰ্ভড ফিল আপ হোৱাৰ পিছত তাৰ পিছতে ৰিজাৰ্ভেশন খিনি কাউন্ট কৰা হ'ব গতিকে ইয়াতে সকলোৱে যেটো এডমিশন নাপায় আপোনালোকে খুব বেছি 30 লৈকে ষ্টুডেন্ট যিমানখিনি আছে তেওঁলোকে যাব পাৰে তেওঁলোকৰ ক্যাটাগৰি মিলাই পেলাই চাই লৈ গতিকে এখিনি আছিল মেৰিট লিষ্ট সম্বন্ধীয় ইনফৰমেশন আৰু বাকি যিবিলাক ডিপাৰ্টমেন্ট আছে আপোনালোকে বাকি ডিপাৰ্টমেন্টৰো ডাউনলোড কৰিব পাৰে বিচাৰিলে তো মই ইয়াতে MA ইন এছামিছত ডাউনলোড কৰি আপোনালোকক দেখুৱাইছো ইয়াতে ক্লিক হিয়াৰ যেটো পিন আইকন আছে তাতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত হে ডাউনলোড হৈ যাব ইয়াতে চাওক ডিপাৰ্টমেন্ট অফ এছামিজ MA ইন এছামিজ প্ৰগ্ৰাম এডমিশন ডেট সেম 10th August time to same আছে 10:30 AM onwards venue to একে আছে জ্ঞানেশ্বৰ শৰ্মা সেমিনাৰ হল এটা সিট মেট্ৰিক্স দেখা পাইছে টোটাল সিট আছে 45 আনৰিজাৰ্ভৰ 17 EWS ৰ 5 OBC NCL ৰ 12 STP 5 STH 2 HC 3 and EC PWD 1 ডকুমেন্টস যিবিলাক ল'ব লাগিব ইয়াতে অলৰেডি ডিসকাস কৰিছো আৰু ইয়াতে যিমান অসমীয়াৰ কাৰণে এপ্লাই কৰিছিল
গোটেই ষ্টুডেণ্টবিলাকৰ নাম ইয়াতে পাব 66 জন কেণ্ডিডেটে ইয়াতে এপ্লাই কৰিছিল গতিকে এই 66 জনৰ পৰা মাত্ৰ 25 সিট আছে এই 25 জনেহে 45 জনে এডমিশ্যন পাব 45ৰ ভিতৰত যিমানখিনি আনৰিজাৰ্ভ কেটাগৰী আছে 17 গতিকে 1ৰ পৰা 17 লৈকে যিমান ষ্টুডেণ্ট আছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰে আৰু ইয়াতে 17 জনে আনৰিজাৰ্ভ কেটাগৰীত এডমিশ্যন পাব আৰু বাকীখিনিত কেটাগৰী ওয়াইজ কোনোবাই পাব আৰু কোনোবাই নাপায় গতিকে এইখিনি হ'ল আজিৰ ভিডিঅ'টো আপোনালোকে আশা কৰিছোঁ নগাঁও কলেজৰ মেৰিট লিষ্টটো কেনেকৈ ডাউনলোড কৰিব লাগে সেয়া দেখা পাইছে গতিকে ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ